আপোনসকলে মোৰ বিষয়ে মোৰ কেৰেক্টাৰক লৈ আঙুলি টুৱাইছিল, মোৰ চৰিত্ৰৰ বিষয়ে আলোচনা কৰিছিল। তথাপি মই হাৰ মনা নাছিলোঁ, কাৰণ মোৰ কামত মই গুৰুত্ব দিছিলোঁ। মোৰ কামটো মেইন আছিল, মোৰ বেলেগৰ কথাটো মেইন নহয়। আজি মোৰ এমুঠি খাবলৈ নাইকিয়া হ'লে কোনেও নিদিয়ে, সমালোচনা কৰিবলৈ সকলো আহিব। কিন্তু মই সকলোকে ক'ব বিচাৰোঁ, যিসকলে ফেচবুকত ভিডিঅ' বনায়, ফেচবুক ইউটিউবত ভিডিঅ' বনায়, তেওঁলোকে বহুত বেছি ধৈৰ্য ধৰাটো প্ৰয়োজন। কাৰণ ধৈৰ্য অবিহনে একোৱেই নাই। ধৈৰ্য ফল সদায় মিঠা বুলি কয়, আৰু সেই ফল মই আজি পাইছোঁ। কাৰণ ধৈৰ্য ফল সদায় মিঠা হয়, ৰাইট। কাৰণ ময়ো যেতিয়া ইউটিউব আৰু ফেচবুকৰ লৈ আহিছিলোঁ, তেতিয়া মানে মই ইমান যে ধৈৰ্য ধৰিব পাৰিম বুলি কল্পনাই কৰা নাছিলোঁ। কিন্তু বহুত বেছি ধৈৰ্য ধৰিলোঁ, বহুত ঘাত প্ৰতিঘাত পাৰ কৰিলোঁ। বহুতৰ পৰা ভাল কথা শুনিলোঁ, বেয়া কথা শুনিলোঁ। ভালকৈ কোৱা মানুহো বহুত ওলালে, বেয়াকৈ কোৱা মানুহো বহুত ওলালে। মোৰ চৰিত্ৰক লৈ পিনে সমালোচনা কৰা মানুহ ইমানেই বেছি পালোঁ, মই মানে আপোনালোকক ভাষাৰে বুজাব নোৱাৰোঁ। মোৰ আপোনসকলেই মোৰ বিষয়ে ইমান বেয়াকৈ আলোচনা কৰিবলৈ ল'লে। তেওঁলোকে আলোচনা কৰিলে এক প্ৰকাৰ মই ভালহে পালোঁ, কাৰণ তেওঁলোকে যদি আলোচনা নকৰিলেহেঁতেন তেতিয়া চাগে মই আজি এই পথত আগবাঢ়ি যাব নোৱাৰিলোঁ। কাৰণ তেওঁলোকে যেতিয়া আলোচনা কৰিলে, তেতিয়া মানে মই আৰু অকণমান জোৰ দিলোঁ যে মই কামটোত ছাকচেছ হ'বৰ কাৰণে আৰু অলপ কষ্ট কৰোঁ। যেতিয়া মই কষ্ট কৰিবলৈ লাগিলোঁ, আৰু কষ্টফল আজি মই পাই গ'লোঁ হাতে হাতে। আপোনালোকক মই মোৰ গুড নিউজটো জনাওঁ। মোৰ এটা গুড নিউজ আছে। গুড নিউজটো হ'ল, মোৰ ফেচবুক পেজৰ যিখিনি কাম কমপ্লিট কৰিব লগা আছিলে, সকলোখিনিয়ে কমপ্লিট হ'ল। ইয়াত মানে যিখিনি কাম কৰাৰ পাছত মই ফেচবুকৰ পৰা কিবা এটা ইনকাম কৰিব পাৰোঁ, সেই কামখিনিৰ কাৰণে যিমানখিনি কৰিব লাগে সকলোখিনি মোৰ পেজত কমপ্লিট হৈ গ'ল। মোৰ যোৱাকালি মোৰ লাইভ মনিটাইজন হৈ গ'ল। অলৰেডি মোৰ ৰিলছ আৰু ভিডিঅ' মনিটাইজ হৈয়ে আছিলে। কালি মোৰ লাইভ মনিটাইজ হ'ল, আৰু লাইভ মনিটাইজ হ'লে আপোনালোকে জানেই নহয় কিমানখিনি আগবাঢ়িব পাৰি। কাৰণ প্ৰতিজন ব্যক্তিৰ ভিডিঅ' মনিটাইজ হয়, লাইভ মনিটাইজ হোৱাটো সহজ নহয়, বহুত কঠিন হয়। কিন্তু সেই কামটোত মই ছাকচেছ হ'লোঁ আপোনালোকৰ বাবে। আপোনালোকে ইমান মৰম দিলে, ৰাতি 12টা 1টালৈকে আপোনালোকে ইমান সহায় কৰিলে। মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, তেওঁলোকক মই হাজাৰবাৰ ধন্যবাদ জনাইছোঁ। তেওঁলোকক ইমান ভাল লাগিছে। তেওঁলোকে যদি মোক এনেদৰে সহায় নকৰিলেহেঁতেন, মই আজি চাগে এই পথত আগবাঢ়ি যাব কেতিয়াও নোৱাৰিলোঁহেঁতেন। আশা কৰোঁ আগন্তুক দিনবিলাকতো যাতে সকলোৱে মোক এনেদৰে মৰম কৰে, আঁকোৱালি লয়, আৰু কম দিনৰ ভিতৰতে আপোনালোকে মোক বহুত সুন্দৰ কৰি আঁকোৱালি ল'লে। একচুৱেলি মই মোৰ ফেচবুক পেজটো খোলা প্ৰায় 1.5 বছৰমানেই হ'ল। কিন্তু মই এবছৰমান মানে অলৰেডি ভিডিঅ' ঢালি তাৰ বাদে একোৱেই নকৰিছিলোঁ। যেতিয়া মই ভিডিঅ' ঢালি আছিলোঁ, তেতিয়া মোৰ ভাগৰ ফলোৱাৰ্ছ আছিলে 400 ফলোৱাৰ্ছৰ পাছত মই যেতিয়াৰ পৰা লাইভ ভিডিঅ' বনাবলৈ ষ্টাৰ্ট কৰিলোঁ, তেতিয়াৰ পৰাই মানে মোৰ ফলোৱাৰ্ছখিনি ইমানেই বাঢ়ি গ'ল, মই আপোনালোকক ভাষাৰে বুজাব নোৱাৰোঁ। এতিয়া মোৰ 30,000 মানে কৰিব মোৰ লগত মেম্বাৰ আছে। যিসকলে ভাবে যে লাইভ ভিডিঅ' কৰিলে মানুহগৰাকী বেয়া হয় বা মানুহজন বেয়া হয়, তেওঁ চৰিত্ৰটোক লৈ পিনে সমালোচনা কৰে, সেইকেইজন মানুহক মই ক'ব বিচাৰোঁ যে আপোনালোকে ভুল ধাৰণা লৈ আছে। কাৰণ লাইভ ভিডিঅ' কৰিলে কেতিয়াও মানুহগৰাকী বেয়া হ'ব নোৱাৰে বা মানুহজন বেয়া হ'ব নোৱাৰে। যদি তেওঁৰ মনত বেয়া ভাৱ থাকে, তেওঁ লাগিলে লাইভ ভিডিঅ' নকৰক, ঘৰতে বহি থাকক, তেওঁ বহুত কিবা কিবি কৰিব পাৰে। যিসকলে ভাবে যে লাইভ ভিডিঅ' কৰিলে একো লাভ নাই বুলি, কিন্তু তেওঁলোকক জনাওঁ যে লাইভ ভিডিঅ' কৰিলে বহুত বেছি লাভ আছে। সকলোৱে লাইভ ভিডিঅ' কৰা, আৰু আজিকালি আমাক ফেচবুকে লাইভ ভিডিঅ' কৰিব পৰা অপশ্যন দিছে। সেয়েহে কৈছোঁ, সকলোৱে লাইভ ভিডিঅ' কৰা, সকলোৰ লগতে চিনাকি হোৱা, সকলোকে মৰম দিয়া, নিজেও মৰম লোৱা। মৰম দিলেহে মৰম পায়, যেনেকৈ সন্মান দিলে সন্মান পায়। আপোনাৰ ব্যৱহাৰ আপোনাৰ পৰিচয় বুলি কয়। আপুনি যদি ভালদৰে কাৰোবাক ব্যৱহাৰ কৰে, আপোনাকো ভালদৰে পৰিচয় দিব। সেয়েহে আপোনালোকে আপোনালোকৰ কাম কৰি যাওক, আৰু একান্ত মনে আপুনি যদি কামটো কৰি থাকিম বুলি ভাবিছে, কৰি যাওক। যদি আপুনি কাম কৰিব নিবিচাৰে, তেতিয়া কোনো কথা নাই। যদি কৰিব বিচাৰিছে, তেন্তে লোকৰ কথা শুনি কেতিয়াও পিছ হুঁকি নাযাব। এদিন নহয় এদিন ছাকচেছ হ'ব। মোৰ অভিজ্ঞতাৰ পৰা আপোনালোকক জনাইছোঁ। মোৰ বিষয়ে বহুতে সমালোচনা কৰিছিল। মোৰ আপোনসকলে মোৰ বিষয়ে মোৰ কেৰেক্টাৰক লৈ আঙুলি টুৱাইছিল, মোৰ চৰিত্ৰৰ বিষয়ে আলোচনা কৰিছিল। তথাপি মই হাৰ মনা নাছিলোঁ, কাৰণ মোৰ কামত মই গুৰুত্ব দিছিলোঁ। মোৰ কামটো মেইন আছিল, মোৰ বেলেগৰ কথাটো মেইন নহয়। আজি মোৰ এমুঠি খাবলৈ নাইকিয়া হ'লে কোনেও নিদিয়ে,
সমালোচনা কৰিবলৈ সকলো আহিব, কিন্তু মোক কোনোবাই এমুঠি খাবলৈ নিদিয়ে, এযোৰ কাপোৰ পিন্ধিবলৈ নিদিয়ে, সেয়েহে মই কাৰো কথাই শুনা নাছিলোঁ। মোৰ এই কামত মোৰ হাজবেণ্ড আৰু মোৰ লগতে ল'ৰা, মোৰ মা বহুত সাহস দিছিল, বহুত ছাপোৰ্ট কৰিছিল। কেতিয়াবা মই কিছুমানে বেয়াকৈ ক'লে মই হাৰ মানিছিলোঁ, মই এইটো কাম নকৰোঁ বুলি বহি দিছিলোঁ, মই আৰু কৰিবলৈ মন নকৰি ৰুমত কান্দি গৈছিলোঁগৈ। তেতিয়া মোৰ হাজবেণ্ডে এইটোৱেই কৈছিল, কেতিয়াও মানুহে হাৰ মানিব নালাগে, কেতিয়াও। যেতিয়া বেয়াখিনি হয় তাৰ পাছতহে ভাল আহে। বেয়াবিলাক আমি পাৰ কৰি যাব লাগিব, তেতিয়াহে আমি ভাল কিবা এটা পাম। আৰু সেয়েহে মই আজি বেয়াবিলাক পাৰ কৰি আহিলোঁ আৰু এতিয়া মই ভাল কিবা এটা পাবলৈ সক্ষম হৈছোঁ। সকলোৱে মৰম পাইছোঁ, সকলোৱে ছাপোৰ্ট পাইছোঁ আৰু বহুত বেছি সুখী হৈছোঁ। থেংক ইউ ছ' মাছ মোৰ মৰমৰ বন্ধু বান্ধৱী ফেচবুকত থকা সকলোকে।